প্ৰথমে পিঠিৰ ছাইডটো কাটিব লৈছোঁ। ব্লাউজটো কিমান দীঘল দিয়ে সেইটো নিজৰ হাইট অনুসৰি দি ল'ব। মই 13.5 ইঞ্চি জোখত ব্লাউজটো দীঘল কৰিছোঁ, কিয়নো 13 ইঞ্চি জোখত মই ব্লাউজটো দীঘল কৰি থ'ব লাগিব। আৰু আধা ইঞ্চি বেছিকৈ লৈছোঁ, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যাব। এতিয়া মই কান্ধৰ জোখটো লৈছোঁ 5.5 ইঞ্চি আৰু আৰ্মহোল লৈছোঁ মই 5.5 ইঞ্চি। এইফালৰ পৰাও 5.5 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া দুয়োটা বিন্দু লগ লগাই আঁচ এডাল এনেকৈ টানি ল'লোঁ। ব্লাউজ কাটিংটো কৰিছোঁ মই 34 চাইজৰ। এতিয়া বুকুৰ জোখটো লৈছোঁ মই। বুকুৰ জোখটো ল'বলৈ দেখিছেনে ফিটাডালৰ মূৰটো 34ত লগাই পাইছোঁ 17 আৰু 17ক দুভাগ কৰি পাইছোঁ আমি 8.5 ইঞ্চি। ব্লাউজটোৰ বুকুৰ জোখটো কেনেকৈ উলিয়াব একেবাৰে সহজ পদ্ধতিৰে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া ইয়াতে দেখিছেনে 8.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও মই জুখি লৈছোঁ 5.5 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা। এতিয়া দেখিছেনে দুয়োটা বিন্দু লগ লগাই পুনৰ আঁচডাল এনেকৈ টানি ল'লোঁ আৰু কঁকালৰ কাৰণে মই 8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, মানে কঁকালৰ ফালে আধা ইঞ্চি কমাই লৈছোঁ। এতিয়া আকৌ আঁচডাল এনেকৈ টানি ল'লোঁ। ব্লাউজটোৰ গাৰ চিলনিটো এই আঁচডালতে বহিব আৰু এইফালে মই 2 ইঞ্চি বহাই লৈছোঁ, দেখিছেনে, আৰু কঁকালৰ ফালে 1.5 ইঞ্চি বহাই লৈছোঁ। দুয়োটা বিন্দু লগ লগাই আকৌ আঁচডাল এনেকৈ টানি ল'লোঁ। এতিয়া গলৰ কাৰণে 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। পিঠিটো কিমান কটা দিয়ে সেইটো নিজৰ মতে দি ল'ব পাৰিব। মই ইয়াতে 8.5 ইঞ্চি জোখত কটা দিছোঁ আৰু দেখিছেনে বহলটো ৰাখিছোঁ মই 2.5 ইঞ্চি। কান্ধৰ ফালে অকণমান তললৈ 2 পইণ্ট মান হ'ব, তাতে এটা বিন্দু দিছোঁ আৰু দেখিছেনে আঁচডাল কুনিয়াকৈ টানি দিছোঁ। এনেকৈ যদি ব্লাউজটো চিলোৱা হয় তেতিয়া বাউসীটো খহি নাযায়। এতিয়া আৰ্মহোলৰ শ্বেপটো দিবলৈ এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ। এতিয়া মই ধুনীয়াকৈ আৰ্মহোলৰ শ্বেপটো দি লৈছোঁ। আৰ্মহোলৰ শ্বেপটো দিওঁতে খুব সাৱধান কৰি দিব। দেখিছেনে মই কেনেকৈ দিছোঁ। 8.5 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ তাতে লগ লগাই ল'লোঁ আৰু এইফালে অকণমান তললৈ দি ৰাউণ্ড শ্বেপটো দি ল'লোঁ। আৰ্মহোলৰ শ্বেপটো দি হৈ গ'ল। এতিয়া মই পিঠিৰ ৰাউণ্ড শ্বেপটো দি ল'ম। পিঠিৰ ছাইডটো কাটি হৈ গ'ল।